হোজাইৰ পূব ধনিৰাম পথাৰত বলপূৰ্বক ভূমি দখলৰ ঘটনা। ৰাইজ অতিষ্ঠ হৈ দালালৰ বিৰুদ্ধে প্ৰতিবাদ হোজাই। হোজাইৰ পূব ধনিৰাম পথাৰত বলপূৰ্বক ভূমি দখলৰ ঘটনা। ৰাইজ অতিষ্ঠ হৈ দালালৰ বিৰুদ্ধে প্ৰতিবাদ হোজাই। সুবল ৰয় নামৰ এগৰাকী ব্যক্তিৰ ভূমি বলপূৰ্বক দখল কৰাৰ অভিযোগ ৰাজীৱ মজুমদাৰ নামৰ এজন যুৱক আৰু কেইবাগৰাকী সহযোগীৰ বিৰুদ্ধে। বলপূৰ্বক মাটি দখল কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিল ৰাজীৱ মজুমদাৰ। দৌৰাই দৌৰাই ৰাইজৰ লফাতফা খালে মাটি দখল কৰিবলৈ যোৱা ৰাজীৱ মজুমদাৰ। মাটি দখলত বাধা প্ৰদান কৰা সুবল ৰায়ৰ পুত্ৰ বোৱাৰীক শাৰীৰিকভাৱে আক্ৰমণ কৰি আহত কৰাৰ অভিযোগ। তাৰোপৰি 2 বছৰীয়া শিশুটিক নলাত পেলাই দিয়াৰ চেষ্টা ভূমাফিয়াৰ অৰ্থাৎ ৰাজীৱ মজুমদাৰৰ বিৰুদ্ধে। তাৰ পিছত ৰাইজৰ ৰোষত পৰে ৰাজীৱ মজুমদাৰ। খেদি খেদি আটক কৰাৰ উপৰিও লপাতপা লগাই ৰাইজে। ৰাজীৱ মজুমদাৰ ভূমাফিয়াৰ সৈতে মাটি দখলত জড়িত থকাৰ অভিযোগ স্থানীয় ৰাইজৰ। ভুক্তভোগী পৰিয়ালক আৰক্ষীৰ ভয় ভাবুকি প্ৰদান কৰাৰ অভিযোগ। অতি শীঘ্ৰে ৰাজীৱ মজুমদাৰ আৰু সহযোগীসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ। ইতিমধ্যে ঘটনা সংক্ৰান্তত সুবল ৰায়ৰ পুত্ৰ নয়ন ৰায়ে হোজাই আৰক্ষীত কৰিছে গোচৰ। কালি ৰাজীৱ মজুমদাৰে মোৰ মাটিটো বেৰ মাৰিবৰ কাৰণে আহিছিলে। আগত সিহঁতে আগফালে দখল কৰি আছিলে, পিছত পিছফালে মোৰ মাটি আছে, মোৰ মাটি সিহঁতে দখল কৰিবলৈ আহিছে, বেৰ মাৰি আছে। তাৰপিছত মই বাধা দিবৰ কাৰণে বাধা দিছোঁ। বাধা দিয়াৰ কাৰণে সি মোক মানে চোকা অস্ত্ৰৰে মোক হামলা কৰিছে, কাটি দিলে আৰু মোক মাৰিছে। মাৰধৰ কৰাৰ পিছত মোৰ মিছেছ গৈছে মোক বচাবৰ কাৰণে, বাচ্চাটো আছিলে, বাচ্চাটোক পেলাই দিলে। মোক মোৰ মিছেছক নাইটি উটি টানি ছিঙি দিছে। মই এতিয়া আপোনালোকৰ ওচৰত সহায় বিচাৰি আছোঁ। আপোনালোকে কিবা এটা মোক সহায় দিয়ক। আৰু ৰাজীৱ মজুমদাৰ মাটিৰ দালাল, সি বহুত ডাঙৰ এটা মাটিৰ দালাল। লগত আছিলে বিশ্বজিৎ আৰু জয়ন্ত ঘোষ। এই 3জন মিলি পেলাই আমাৰ ইয়াত এনেকৈ অত্যাচাৰ কৰি আছে। গোটেই ৰাইজক সোধক। এই মেইন হ'ল ৰাজীৱ মজুমদাৰ, ইয়াৰ বহুত বৰ মাফিয়া মাটিৰ দালাল। পিছত ৰাজীৱ মজুমদাৰে মোক বাচ্চাটোক নালাত পেলাই দিলে আৰু মোক মাৰিছে। মোৰ মাইকীটোক নাইটি উটি ছিঙি দিলে। এতিয়া আমি আমাৰ মুখ্যমন্ত্ৰী মামা হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ কৰোঁ, মোক যেন উচিত বিচাৰ কৰি দিয়ে। মই আশাবাদী। ধন্যবাদ। আৰক্ষীৰ ওচৰত গৈছোঁ মই। আমাৰ এজাহাৰ দিয়া আছে কালি। আজি মোক 10টা বজাত মাতিছিলে, বৰষুণ দিয়াৰ কাৰণে যাব পৰা নাই। এতিয়া আমি যাম। ঘটনাটো পূব ধনিৰাম পথাৰ। সিহঁতে বিশ্বজিৎ ৰাতিপুৱা আহিছিলে আৰু ৰাজীৱ মজুমদাৰ আৰু জয়ন্ত ঘোষ আৰু বিশ্বজিৎ, 3জন আছিলে। বিশ্বজিৎ ৰাতিপুৱা আহি পেলাই সি মোক ভাবুকি দি গৈছে যে কিবা কৰিব পাৰিলে কৰি ল। আৰু সিহঁতে পুলিচৰ ভাবুকি দেখায়। মোৰ তাত ভিডিঅ' ফুটেজ আছে। কৈ আছে যে পুলিচ এতিয়া গোটেইকেইজনক উঠাই লৈ যাব। পিছত ৰাইজে মিলি উত্তম মধ্যম হিতাক অলপ দিছে ৰাজীৱ মজুমদাৰক। মাটিৰ দাগ নম্বৰ পাট্টা নম্বৰ হ'ল 61 নম্বৰ পাট্টা আৰু 65 নম্বৰ পাট্টা। আৰু দাগ নম্বৰ হ'ল 379 আৰু 369, 2টা দাগৰ মাটি। মোৰ আজি 50 বছৰ ধৰি মাটিটো মোৰ দখলত আছে। 1974ত মোৰ খুৰা কিনিছিলে। খুৰাই 2006 চনত মোৰ দেউতাক ৰেজিষ্ট্ৰাৰী কৰি দিছে। এতিয়া সিহঁতে আহি পেলাই ক'ৰ পৰা ৰেজিষ্ট্ৰাৰী কৰি কি কৰিছে নাজানো, মোৰ মাটি আহি পেলাই দখল কৰি আছে। এই মাটি দালাল এটা আহিছিলে বেৰা দিবৰ কাৰণে। 3জন আহিছিলে। সিহঁতে মানা কৰিছিলে মাটিৰ মালিকে, তো সিহঁতে মাৰপিট হৈছে। আৰু দালালবিলাক মাৰিব লাগিছিলে। পাব্লিক বেছি থাকিলে আৰু মাৰ খালে হয়, মৰিলেও হয়। বাচি আছে মানে এইটো জেল হ'ব লাগে, এইটোৱে আমি চাওঁ। আমাৰ এইটোৱে লাগে। সিহঁতে 3জন আহিছিলে। ৰাজীৱটোৰ নাম জানো আৰু বেলেগ নাম নাজানো। মাটি দালাল, 1 নম্বৰ দালাল। বহুত আছে তাৰ। আমি লিখিত পঢ়িত কাগজ নাই, এনে বহুত দেখি আছোঁ। জাগাত মানুহ পৰা ছিগনেচাৰ, ৰেভিনিউত ছিগনেচাৰ আনিব পাৰিম। মানুহে ছিগনেচাৰ দিব বহুত, মানে কাগজ যিমান দিব ইমানেই ছিগনেচাৰ পাব। খালি বেলেগ মানুহ পাব। বহুত মানুহ
দিগদাৰ হৈ আছে তাৰ কাৰণে। মই গৈছিলোঁ চাবৰ কাৰণে, বাধা দিওঁতে ৰাজীৱে মোক ঠেলি পেলাই মোৰ কাপোৰ ছিঙি দিছে, বাচ্ছাটোকো ড্ৰেইনত পেলাই দিছে। মই চিঞৰিতে মোৰ হাজবেণ্ড কৈছে মোক বচাবৰ কাৰণে, হাজবেণ্ডকো পিটি পেলাই হাতত বহুত দুখ দি দিছে। বাচ্ছাটো ড্ৰেইনত পেলাই দিছে ৰাজীৱে। মোকো কাপোৰ ছিঙি উঙি হাজবেণ্ডকো পূৰা মাৰিছে, মাৰি পেলাই ইয়াত বেঠা দিছে। দিছে দিছে কোনে? আমি বিচাৰিছোঁ যে ৰাজীৱক শাস্তি দিবলৈ, ৰাজীৱক ধৰিবলৈ, সেইটোৱে বিচাৰোঁ। ৰাজীৱে আজি মোক কাপোৰ ছিঙিছে, কালি আনজনৰ কাপোৰ নিছিঙে বুলি কি ঠিক আছে? মোৰ আজি বাচ্ছাটো কিবা হ'লে যদি কোনে ভৰিলে হয়? আমাৰতো চাব লাগিলে হয়, সেইটোৱে লাগে। আমি বিচাৰোঁ যে এতিয়া ৰাজীৱক পূৰা শাস্তি দিবলৈ, ধৰিবলৈ। আপোনালোকক চবকে মই অনুৰোধ কৰিছোঁ। কৰিব লাগে, কৰিব লাগে। ৰাজীৱ মজুমদাৰ, মই হোজাই আৰক্ষীৰ ওচৰত অনুৰোধ কৰি আছোঁ কি আমাৰ ইয়াত হোজাইত যিমানকেইটা দলাল আছে আমাক বহুত অশান্তি দি আছে, সেইকেইটাক ধৰি কেলাব লাগে। সিহঁতক ধৰি আমাৰ একদম অশান্তি দি জ্বালাই খাই আছে সেইগিলা। আমাৰ দি আছে, আমাৰ গাঁৱত একজন আছে ৰাজীৱ, সি মানে চিম্পল, ঠিক আছে, সি চিম্পল, সেই কি কয় এইটো, আৰু তাৰ ওপৰত ডাঙৰ ডাঙৰ মাথা আছে, বুজি পাইছে না? তাৰ ওপৰত ডাঙৰ ডাঙৰ মাথা আছে। কি বুলি আছে ঘোষ আৰু কিবা কিবি। কালি সিহঁতে মাটি সিহঁতে দখল কৰি আছে, দখল কৰিছে। দখল কৰাৰ পিছতে তাৰ মাটি গৈছে বেট দিবলৈ, বেট দিয়াৰ পিছতে সি গৈছে মাৰপিট হৈছে। তাৰ ঘৰৰ মাইকী মানুহকো সি ধৰা বেৰা কৰিছে।